দৰাঙৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ ব্যাসপাৰা গাঁও পঞ্চায়তৰ দুৱৰীপাৰাত আজি কিছুদিন আগতে আমাৰ চেনেলত দুৱৰীপাৰা গাঁৱৰ কুলেন্দ্ৰ শৰ্মা নামৰ এগৰাকী ডাল দৰিদ্ৰৰ ব্যক্তিয়ে গছৰ তলত 3 মাহ ধৰি নিয়ৰ বৰষুণ ৰ'দ বৰষুণত 3 মাহ ধৰি গছৰ তলতে বসবাস কৰি আছে আৰু সেই তথ্য সমৃদ্ধ বাতৰিটো ডি নিউজ আৰু ডি নৰ্থ ইষ্টত সম্প্ৰচাৰ হোৱাৰ পিছত পঞ্চায়তে বিভাগীয় অফিচাৰে বিষয়াই এই ব্যক্তিগৰাকীৰ লগত যোগাযোগ কৰা বুলি গম পাইছোঁ আৰু এই হয়তো কি হৈছে কি হোৱা নাই আমি গম পোৱাৰ ভিতৰত জনামতে তেওঁ হয়তো পইচা এটা সোমাইছে জি চেনেলৰ প্ৰভাৱতে আৰু হয়নে নহয় মই তাৰ পৰা অকণমান জানিব বিচাৰিম। হয় ডাঙৰীয়া, আপুনি ঘৰটো আজি 3 মাহ আগতে আপুনি এটা গছৰ বাসবাস কৰিছে। চিপাঝাৰ সমষ্টি ব্যাসপাৰা পঞ্চায়তৰ দৰিপাৰা গাঁৱৰ কুলেন শৰ্মাৰ ঘৰ নাই। তেওঁ 3 মাহ আগতে পঞ্চায়তে আহি পেলাই ঘৰ ভাঙিব দিলে যে পইচা সোমাব, অহাকালি পইচা সোমাব নে পৰহি পইচা সোমাব। কোনে ঘৰ ভাঙিব দিলে? এই ব্যাপাৰা পঞ্চায়তৰ ধীৰেজ ডেকাই ক'লে যে ঘৰটো ভাঙ, ঘৰ আহিছে, এই পইচা সোমাব। তেওঁ সেনেকৈ বুলি কোৱাত মই কৈছোঁ মই ভাবি গুণি চাওঁ, মই এটাই থকা ঘৰ, সেইটো ভাঙিলে মই লগে লগে যিটো পইচা নাপাওঁ মইতো বিলাই বিপত্তিত পৰিম। তেতিয়া কৈছে যদি কৰা এই সপ্তাহৰ ভিতৰত ঘৰ কৰ আৰু নকৰিলে বেলেগত কাটি দিম ঘৰটো। এনেকৈ তেওঁ আভাস এটা দিলে মোক। কৈছে আমাৰ আজিকালি কাৰো লগত আমাৰ হেৰি নাই, এই কাৰো লগত আমি তাৰমানে হেৰিটো নুশুনো। আমাৰ এই যদি কৰা নকৰিলে আমি বেলেগত কাটি দিম, আমি আৰু কাৰো লগত আমাৰ সেইখিনি বাহাদুৰি কথা নাই। এনেকুৱা এটা ধীৰেজ ডেকাই মোক আভাস দিলে। তাৰপৰা গধূলি মই আলোচনা কৰি পেলাই ফিকিনীয়া মোক আধাৰ কাৰ্ড লিংক কৰিব দিলে ধীৰেজ ডেকাই। মই ফিকিনীয়া আলোচনা কৰি পেলাই আধাৰ কাৰ্ড লিংক কৰিলোঁ বেংকত গৈ। তাৰপৰা ফিকিনীয়া মই 2 দিন পিছত ঘৰটো ভাঙিলোঁ। পইচা সোমাব বুলি এই পঞ্চায়ত দাউৰন্তে 3 মাহ ধৰি তেওঁক লগ ধৰিব নোৱাৰিলোঁ। তাৰপৰা পঞ্চায়ত গম পালোঁ যে আধাৰ কাৰ্ডৰ লিংক হোৱা নাই, কিবা নাই, এনেকৈ বেংকত পঠাই থাকে। বেংকে কয় আধাৰ কাৰ্ড লিংক হৈছে, পঞ্চায়তে কিয় পইচা সোমাই দিয়ে। এনেকৈ 3 মাহ দাউৰাৰ পিছত পঞ্চায়ত গম পালোঁ যে পঞ্চায়তৰ এজন বাইদেউক ক'লে যে ঘৰততো পইচা আহিছে, ধীৰেজ ডেকাই কিয় পইচা সোমাই দিয়া নাই। মই বোলো কথাটো গম নাপাওঁ বাইদেউ, এতিয়া সোমাইছে নে পইচা বোলে সোমাইছে, কিন্তু কিয় সোমাই দিয়া নাই বোলো নাজানো। এনেকুৱা এটা কথা তেওঁ ক'লে আলোচনা বাৰু কৰি চাম, এনে বোলে মোক পঠাই দিলে। ঘৰত আহিলোঁ, এনেকুৱাকৈ আজি কি কালি কি কৰি 3 মাহ, নৱেম্বৰৰ পৰা জানুৱাৰীলৈকে, বৰ্তমান জানুৱাৰীলৈকে 3 মাহ মই গছৰ তলত মহৰি আঁঠুৱা টনি গছৰ তলত এই বতাহ বৰষুণ ৰ'দ কাটি কৰি মই গছৰ তলত আছোঁ। আৰু 3 মাহৰ মূৰত কোনো ফালৰ পৰা একো সঁহাৰি নোপোৱাত মই সাংবাদিক ইন্দ্ৰাদুলক মই অকণমান লগ ধৰি ক'লোঁ এনেকুৱা কথাটো হ'ল 3 মাহ হ'ল, মোক অকণমান নিউজত মোক উঠাই দিয়ক, নহ'লে ঘৰটো মই এতিয়া কৰিব নোৱাৰিম আৰু পইচা নাই। মই দিন হাজিৰা কৰা মানুহ, মোৰ স্ত্ৰী কইনা হাজিৰা কৰে, মই হাজিৰা কৰোঁ। ৰাতিপুৱাই গুচি যাওঁ লোকৰ ঘৰত, গধূলি আহি পৰি থাকোঁ। সেই পৰি থকা সময়খিনিতো তাৰমানে যেতিয়া মই 3 মাহ ধৰি গছৰ তলত থাকিবলগীয়া হৈছে, এই বৰষুণ আহে, এই ৰ'দ, এনেকৈ মই 3 মাহ থকাৰ পিছত নিউজত ইন্দ্ৰাদুল আহিলে, ইন্দ্ৰাদুলে নিউজত তুলিলে। তোলাৰ পিছত অকণমান সম্প্ৰচাৰিত হোৱাৰ পিছত পঞ্চায়তৰ এই যিজন ধীৰেজ ডেকা আছিলে তেওঁ শুনিব পাৰিছোঁ। পঞ্চায়তত আকৌ গ'লোঁ, যাওঁতে পঞ্চায়তে কৈছে তেওঁ অলপমান মই অভিযোগ কৰিলোঁ পঞ্চায়তত। অভিযোগ কৰোঁতে তেওঁ কৈছে তেওঁ ট্ৰেন্সফাৰ হৈছে। এতিয়া নতুন এজন আহিব, এইটো হৈছিল নামটো কি তাৰ? নহয়, তেওঁ পষ্টটো কি আছিলে? জি পি চি তেওঁ এজন বেলেগ জি পি চি আহিব। এতিয়া পৰহি তুমি লগ ধৰা, এনেকুৱা পঞ্চায়তে ক'লে যে পৰহি লগ ধৰা। তেওঁক লগত মই অকণমান লগ ধৰাৰ কথা কোৱাত তেওঁক মই অকণমান লগ ধৰিলোঁ, বা তেওঁ যি আলোচনাটো কৰা বুলি পেলাই পঞ্চায়তে ক'লে। তেওঁ ট্ৰেন্সফাৰ হ'ল, তেওঁৰ ওপৰত আৰু খং কৰি বা গছক মই কেছ দিবলগীয়া আছিলে, নিদিলোঁ। কিন্তু গছৰ তলত কৰি লাভ নাই, তেওঁ ট্ৰেন্সফাৰ হৈছে, এজন নতুন বিজিপা আহিব, তেওঁৰ লগত আলোচনা কৰি ঘৰৰ পইচাটো কিবা কৰিব পাৰে নেকি সুধিলোঁ। আনি বুলি কোৱাত মই এদিন
তেওঁ ঘৰলৈ ৰাতিপুৱা 6টা বজাত ঘৰ পাইছোগৈ। অখিল শৰ্মা বিয়াপাৰা অখিল শৰ্মাৰ ওচৰত গৈ তেওঁক আলোচনা কৰি কৈছে মই নিউজটো পাইছোঁ বাৰু হ'ব কিবা এটা কৰিব পাৰি নি চাওঁ এনেই বুলি তেওঁ এসপ্তাহ পিছত মোক কৈছে মই খবৰ দিম, খবৰ দিলে পইচা সোমাই নেকি বা সোমাব পৰা চেষ্টা কৰি চাওঁ, যদি সোমাই মই খবৰ দিম। এনেকুৱা এটা ভাবি এসপ্তাহৰ মূৰত এটা সৌভাগ্যৰ দিন হ'ল যে ঘৰত এই প্ৰথম কিস্তি পইচাৰ 32,500 টকা সোমোৱা বুলি অখিল শৰ্মাই মোক জানিব দিয়ে। এতিয়া আপুনি মাল পেলাইছে মালটো মই যেতিয়া 3 মাহ আগত ঘৰ ভাঙিব দিলে যেতিয়া পইচা নহা হ'ল তেতিয়া মই ভাবিলোঁ কি পইচা হ'ব আজি হোৱা নাই কালি হ'ব বুলি ভাবি কিনি থাকি 2 সপ্তাহৰ পিছত মই অলপমান মাল মানে হেৰিৰ পৰা বাকী কৰি আনিলোঁ। এতিয়া ধীৰাজ ডেকা সেই 20,000 টকা মই দোকানত যিটো মাল আনিলোঁ ঘৰটো বনাম পৰা পইচা সোমাব বুলি তেওঁ ধীৰাজ ডেকাত 20,000 টকা মোক ধাৰ লুকাই দিলে। 20,000 টকা ধাৰ লুকাই দিলে আৰু তেওঁ এদিনে আহিছিল, এদিনে কৈছিল ঘৰ ভাং পইচা সোমাব ঘৰ কৰ আৰু নকৰিলে আমি কাৰো কথা নোৱাৰোঁ, নকৰিলে বেলেগত কাটি দিম। এনেকুৱা এদিনে আহিছিলে। সেইদিন ধৰি ধীৰাজ ডেকাক মই মোৰ ঘৰত পঞ্চায়তত মই তেওঁক দেখা নাপালোঁ। এতিয়া আপুনি ডি নিউজক ধন্যবাদ দিব বিচাৰে নেকি? এতিয়া ডি নিউজক মই ধন্যবাদ জনাইছোঁ এইখিনি সম্প্ৰসাৰণ কৰাৰ বাবদ। এতিয়া অখিল শৰ্মাই চেষ্টাৰ মূৰত ঘৰৰ 31 টকা সোমোৱা বুলি মই জানিব পাৰিছোঁ। লগতে অখিল শৰ্মাকো আপুনি ধন্যবাদ দিব বিচাৰে? লগতে অখিল শৰ্মাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰতো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পাৰিলে মোৰ সেইখিনি পইচাৰে 1,30,000